হাই এভৰিৱান, যিসকলে আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ এটা লৈ আহিছোঁ। APGCL অৰ্থাৎ আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত এবাৰ জুনিয়ৰ মেনেজাৰৰ পোষ্ট ওলাইছে। এছিষ্টেণ্ট মেনেজাৰ ওলালে, এবাৰ জুনিয়ৰ মেনেজাৰ। আৰু কোনটো ডিপাৰ্টমেণ্টত ওলাইছে? ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত ইলেক্ট্ৰিকেলৰ কাৰণে 12টা, মেকানিকেলৰ কাৰণে 6টা পোষ্ট, ITৰ কাৰণে 2টা পোষ্ট, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 2টা আৰু চিভিলৰ কাৰণে টোটেল 9টা পোষ্ট ওলাইছে। ঠিক আছে, আৰু এই জবটোত এপ্লাই কৰিবৰ কাৰণে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? ঠিক আছে, এডুকেশ্যন কোৱালিফিকেশ্যন তোমাৰ লাগিব কি? ফুল টাইম ডিপ্ল'মা কোৰ্চ ইন ইঞ্জিনিয়াৰিং ফ্ৰম এনি গভৰ্ণমেণ্ট অৰ AICTC এপ্ৰুভড ইনষ্টিটিউশ্যন। ঠিক আছে, ডিপ্ল'মা লাগিব। ঠিক আছে, যেনেকৈ ইলেক্ট্ৰিকেলৰ কাৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। ফৰ জুনিয়ৰ মেনেজাৰ ইন মেকানিকেলৰ লাগিব। ITৰ কাৰণে লাগিব কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকন'লজি / কম্পিউটাৰ টেকন'লজি ব্ৰাঞ্চ। ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে ইনষ্ট্ৰুমেণ্টেশ্যনৰ লাগিব আৰু চিভিলৰ কাৰণে চিভিলত। ডিপ্ল'মাৰ কাৰণে এইটো হয়। ঠিক আছে, এতিয়া এজ লিমিট হ'ল 21ৰ পৰা 29 বছৰ। তোমালোকৰ নিজৰ হিচাপত দিব পাৰিবা। এক্সাম পেটাৰ্ণ কেনেকুৱা হয়, PYQ ডিছকাশ্যন কি লাগে, যদি কাৰোবাক লাগে আমাক কমেণ্ট কৰিবা। আমাৰ ফালৰ পৰা যেনেকুৱা লাগে মই সহায় কৰিম। আৰু কোনে কোনে প্ৰিপেৰেশ্যন কৰিবা একবাৰ কমেণ্টত জনাই দিবা। যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ। আমি বহুত কষ্ট কৰি 2টা ছেট বনাইছোঁ। এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে, সেয়া ADRE হওক, APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ, SI, SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে। সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায়। SSC, তাৰপিছত আপোনাৰ ৰেলৱে, NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা ছেট বনোৱা হৈছে মাষ্টাৰ বুকছ, য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব, ইংলিছ, GK, কম্পিউটাৰ চায়েন্স, এই গোটেইখিনিৰে এটা ছেট বনোৱা হৈছে। ঠিক আছে, এই ছেটটো আপোনালোকে ল'ব পাৰিব। এই ছেটটো মই আপোনালোকক দেখাই দিওঁ। মাষ্টাৰ ছিৰিজ, প্ৰথম মাষ্টাৰ ছিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ, য'ত কোৱান্ট আৰু SSC, ইংলিছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব। 4খন ই-বুক। এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ, ঠিক আছে, যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব। গোটেইখিনি মানে প্ৰায় 1000মান বুক মানে এটা চেপ্টাৰৰ পৰা, হিষ্ট্ৰী এটা চেপ্টাৰ, পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে। ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে। সেই থিয়ৰীখিনি পঢ়ি, চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200মান MCQ দিয়া আছে। এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে, সেনেকৈ কোৱান্ট, ইংলিছ, ৰিজনিং, জেনেৰেল এৱাৰনেছ। চিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে, স্পেচিয়েলি মই যিহেতু বেংক কোৱালিফাই হয়, তো বেংকিঙৰ কাৰণে কোৱান্ট, ৰিজনিং, ইংলিছ, তাৰপিছত জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ, এই গোটেইখিনিৰে সেনেকুৱা ছেট বনাই দিয়া হৈছে। এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্সত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক। বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200মান MCQ পাব এটা ছাবজেক্টৰ। ঠিক আছে, ইংলিছৰ যেনেকৈ RC পাই যাব 1000মান, পাজল পাই যাব 1000মান, চব বস্তু পাই যাব। ঠিক আছে, তো এইখিনি আপোনালোকে লৈ লওক। চিমিলাৰলি আৰু 2টামান আমাৰ কোৰ্চ আছে, আৰু 2টামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্চ আছে। প্ৰথম মক টেষ্ট ছিৰিজ, যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে। ঠিক আছে, কাৰণ আমি তেতিয়াহে গম পাম। আমাৰ এই আগৰ কেইখন আপোনাৰ ই-বুক হয়, কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব। তো তাৰ বাবে আমাৰ এটা মক টেষ্ট ছিৰিজ GSৰ বাবে আছে, প্ৰায় 5000মান MCQ। ঠিক আছে, এই মক টেষ্ট ছিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে। ঠিক আছে, বেংকিঙক বাদ দি, কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে GK। তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স আৰু আসাম GKও ইনক্লুডেড আছে। ঠিক আছে, ষ্টেটিক GK প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ। এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে। এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDFও পাব। তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব। আৰু তাৰপিছতে আমাৰ আৰু কি আছে, এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে, যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে। এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ। এই এপটো ডাউনলোড কৰক, যোনটো 10K+ ডাউনলোড আছে, 4.4 ষ্টাৰ ৰেটিং। আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে, এটা আছে বেংকিং, SSC, তো তাত এবাৰ ক্লিক কৰি চাওক। এটা আছে আসাম জবছ, 2টা মেনিউ আছে,